প্ৰথমতে মই আজি আমাৰ ইংৰাজী নৱবৰ্ষৰ সকলো অসমবাসীকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ বিগত বছৰকেইটা আমি সকলোৱে জানো যে আমাৰ কোভিডে যথেষ্ট ক্ষতি কৰিলে আমাক গোটেই অসমবাসী বুলি কথা নাই গোটেই বিশ্বতে এটা আলোড়ন সৃষ্টি হ'ল আৰু আৰ্থিক দিশতে হওক বা ক্ৰীড়া ক্ষেত্ৰতে হওক সকলো দিশতেই মানে এটা মানে পিছ পৰি গ'ল যে কি নহয় এতিয়া আমাৰ পুনৰ আমাৰ নতুন এই ইংৰাজী বৰ্ষতে আমি শুভেচ্ছা জনাইছোঁ যাতে আমাৰ দিনবিলাক ভালকৈ ঘূৰি আহক সকলো অসমবাসী শান্তিৰে থাকক লগতে বিশ্ববাসীও আৰু আমাৰ কমলাবাৰীলৈ বনভোজ খাবলৈ আহক সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ ইয়াত সকলো পৰিয়ালবৰ্গৰ লগতে বন্ধু বান্ধৱ লগ হৈ পিনি এসাঁজ তৃপ্তি ৰাখক আৰু ইয়াত অকল বনভোজ খোৱাই নহয় আমাৰ বিশেষকৈ গেলেকী সংৰক্ষিত বনাঞ্চলত বিভিন্ন আমি ইয়াত গছপুলি ৰোপণ কৰি আছোঁ বিশেষকৈ জিলাখন আমাৰ শিৱসাগৰ জিলাখনেই বুৰঞ্জী প্ৰসিদ্ধ জিলা আৰু তাৰ লগতে আমি সংগতি ৰাখি আমি বিশেষকৈ আমাৰ জিলাখনৰ ভিতৰত আটাইতকৈ ডাঙৰ আমি এখন ঔটেঙাবাৰী কৰিছোঁ যি নেকি আমাৰ হাতীৰ মানুহৰ সংঘাত আছে আমি হাতীৰ কাৰণে চিন্তা কৰি এখন ডাঙৰ ঔটেঙাবাৰী কৰিছোঁ লগতে এখন বাঢ়নিবাৰী কৰিছোঁ এখন জিলাখনৰ ভিতৰতে আটাইতকৈ ডাঙৰ আমাৰ তিতাচপাবাৰী কৰিছোঁ ঠিক তেনেকৈ আমি জিলাখনৰ ভিতৰতে আটাইতকৈ ডাঙৰ এখন ফল মূল বাগিচা কৰিছোঁ আৰু আমাৰ বুটানী ষ্টুডেণ্টৰ সুবিধা হোৱাকৈ আমি এখন জৈৱ বৈচিত্ৰ উদ্যান সাহিত্যী মনীষী উপবন নামেৰে এখন আমি বুটানিকেল গাৰ্ডেন কৰিছোঁ ইয়াত ঠিক তেনেকৈ ঔষধি বাগান আছে আমাৰ শিশু উদ্যান আছে বহুখিনি সমল আছে ইয়াত আৰু বিশেষকৈ আমাৰ নেচাৰেলি ইয়াতে বহনথুৰি মেজাংকৰি বা আমাৰ মাধৈ মালতী এইখিনি আমাৰ নেচাৰেলি ইয়াত আছে ৰাইজৰ সমাগম যথেষ্ট ইয়াত আৰু বিশেষকৈ আমাৰ ইয়াত আমাৰ এই গেলেকী সংৰক্ষিত বনাঞ্চলত আমাৰ বিশেষ বনভোজ খাবলৈ এটা কাৰণেহে আমাৰ প্ৰশাসনৰ যথেষ্ট ইয়াত মানে সহায় সহযোগ থাকে আৰু প্ৰশাসনে নিৰাপত্তা ক্ষেত্ৰত যথেষ্ট আমাক সহায় কৰিছে আৰু বিশেষকৈ আমাৰ যিখন কমিটি আৰু যিখন পৰিচালনা কমিটি সেইখনো বহু কটকটীয়া যাতে কোনো ব্যক্তি যাতে ইয়াত খেলি মেলি কৰিব নোৱাৰে আৰু অশৃংখল ভাৱ এটা কৰিব নোৱাৰে ইয়াত যাতে শৃংখলাবদ্ধ সকলোৱে থাকিব পাৰে তেনেকুৱা ধৰণৰ সুবিধা কৰে আমাৰ কমিটিখনে বিশেষকৈ নমস্কাৰ মই সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নাজিৰা আঞ্চলিক সাহিত্য সভাৰ তৰফৰ পৰাও সকলোলৈকে মই হিয়া ভৰা উল্লাস জনাইছোঁ ইংৰাজী নৱবৰ্ষৰ আমাৰ নাজিৰা আঞ্চলিক সাহিত্য যি শাখাৰ যি কৰ্ম আঁচনি আছিল আমি গ্ৰন্থ উন্মোচন কৰা আমি এইবাৰ 3খনকৈ গ্ৰন্থ উন্মোচন কৰিছোঁ আৰু মই নিজাকৈ এখন অনুভৱৰ দলিচা নামৰ কবিতা পুথি ৰাইজৰ মাজলৈ আজি উন্মোচন কৰিছোঁ মই আশা কৰিছোঁ যাতে ৰাইজে পুথি কবিতাখিনি আদৰি লয় আৰু অসমীয়া ভাষা সাহিত্যৰ প্ৰতি যি মোৰ দায়বদ্ধতা কৰ্তব্য তাৰ প্ৰতি নিশ্চয় কাম কৰি যাবলৈ মই অপ্ৰাণ চেষ্টা কৰিছোঁ ধন্যবাদ
দীঘল হৈ দিয়ক এক লাইন এটা শাৰীত আহিব সকলো এই কমলাবাৰীত আপোনালোকে হয়তো জানে যে নাজিৰা আঞ্চলিক সাহিত্য সভাই অসম সাহিত্য সভাৰ পৰ্বত সহযোগিতা কৰা সন্মানীয় সদস্যজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি খৰতকীয়াকৈ এইবাবেই অনুষ্ঠানটো সম্পন্ন কৰিব বিচাৰিছোঁ আমাৰ সাংস্কৃতিক কাৰ্যসূচী আছে আমাৰ মুকলি মঞ্চত উপস্থিত থকা আমাৰ সকলোৱে শ্ৰদ্ধাৰ গেলেকী কমলাবাৰী বনভোজ পৰিচালনা কমিটিৰ সভাপতি নিম্বেশ্বৰ মৰাণদেৱ তথা আমাৰ সকলোৱে শ্ৰদ্ধাৰ যোৱাকালি চাকৰি কাৰ্যকলাপৰ অৱসৰ লোৱা যিজন ব্যক্তিয়ে ইমান কোমল মাত এটাই আমাক মঞ্চত বহুৱালে আৰু বছৰৰ প্ৰথমটো দিনত এনেকুৱা কোমল মাত এটাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগবাঢ়িলোঁ